অতি সুন্দৰ চিনেমা এখন আৰু মই সকলোকে অনুৰোধ জনাম বৰপেটাৰ বাসীক পৰিয়ালসহ এই চিনেমাখন চাবলৈ আহক। ইয়াত সুন্দৰ কিছু মেছেজ আছে, মই ইয়াকেই ক'লোঁ। সঁচাকৈ আনন্দিত হৈছোঁ, পইচা উচুল হৈছে, পইচা উচুল হৈছে। খুব ভাল লাগিল, বহুত ভাল লাগিছে। আজিৰ জেনেৰেশ্যনক আকৰ্ষণ কৰিব পৰা এণ্টাৰটেইনমেণ্ট সকলো উপাদানেই আছে। গতিকে সকলো ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে ছবিঘৰলৈ আহক, ককা দেউতা নাতি হাতী উপভোগ কৰক। নতুন প্ৰজন্মৰ কাৰণে এইখন চিনেমাখন খুব ভালেই হৈছে আৰু এটা যিটো ধাৰাবাহিকতা ৰক্ষা কৰি কাহিনীটোৰ গাঁথনি, কাহিনীটোৰ বাৰ্তা, এনেকুৱা চিনেমা আমাৰ সকলো প্ৰজন্মই সকলোৱে চাব লাগে আৰু সকলোৱে চাই উপভোগ কৰিব পৰা এখন বাৰ্তা থকা এখন চিনেমা চাই বহুত ভাল লাগিল, সঁচাই ভাল লাগিল। নিজৰ মোৰ ষ্টিক লৈ আহিছোঁ, মোৰ ছোৱালীক লৈ আহিছোঁ আৰু মই আহ্বান জনাইছোঁ সকলোৱে যাতে আহি চিনেমাখন উপভোগ কৰে। সঁচাই ভাল লাগিল চাই, বহুতে ভাল লাগিল। আৰু মই সকলো গোটেই অসমবাসী ৰাইজক অনুৰোধ জনাম যে ল'ৰা ছোৱালী সকলোকে লৈ পেলাই মানে চিনেমাখন উপভোগ কৰক, কাৰণ ফেমিলিৰ কাৰণে বহুতটা মেছেজ আছে ইয়াতে, সেইখিনি আহ্বান জনাইছোঁ। এখন চিনেমা, বৰ ভাল চিনেমা। অসমীয়া চিনেমা যে ইমান সুন্দৰ চাৰিওফালৰ পৰা, ইয়াত ইমোশ্যন, একশ্যন, ইয়াত সকলো ধৰণৰ প্ৰেক্ষাপট আছে, চিত্ৰপট আছে, ইয়াত এক্টৰবিলাকে সুন্দৰ এক্টিং কৰিছে, প্ৰযোজকে কোনো ধৰণৰ কৃপণ কৰা নাই, সকলো ধৰণৰ ইয়াত মিক্সিং কৰিছে, মছলা দিছে আৰু ইয়াত ষ্টৰিটো তাৰমানে অসমীয়া আভিজাত্য, ইয়াত অসমৰ মানুহৰ মৰম স্নেহ, ইয়াৰ প্ৰকৃতিৰ যিটো মৰম, যে আমি বহিৰ্দেশত আমি যাব পাৰোঁ, বাহিৰত আমি আমাৰ ল'ৰা ছোৱালীক পাশ্চাত্যত আমি পঠাব পাৰোঁ, কিন্তু পাশ্চাত্যত কি হয়, যে প্ৰকৃত মৰম অবিহনে ল'ৰা ছোৱালী কি অৱস্থা হয় সেইটো সুন্দৰভাৱে দেখুওৱা হৈছে। আৰু সেই ল'ৰা ছোৱালী ঘৰৰ ল'ৰা যেতিয়া ঘৰত ঘূৰি আহিব প্ৰকৃতিৰ পৰিৱেশত আৰু মৰমৰ মাজত, সেই ল'ৰা ছোৱালীৰ নিজৰ যিটো ভুলটো কি ধৰণে কাৰেকশ্যন হ'ব সেইবোৰ দেখুওৱা হৈছে। আৰু যিবোৰ মানুহ সহজলভ্য ধনৰ কাৰণে তেওঁলোকে নিজৰ আত্মীয়ক তাৰমানে আক্ৰমণ কৰিব বিচাৰে, হত্যা কৰিব পাৰে, তাৰ ফল কি হ'ব ইয়াতো দেখাইছে। বৰ ভাল মেছেজ আছে আৰু সুন্দৰ চিনেমা এখন হৈছে অসমীয়া চিনেমা। হয়তো এইখন চিনেমা বৰপেটাত মাহ ধৰি চলিব। অসমৰ বৰপেটাৰ মানুহে বহুত তাৰমানে অসমীয়া চিনেমা ভাল পায়, কিন্তু ই এক ব্যতিক্ৰম ধৰ্মী অসমীয়া চিনেমা। এইখন চিনেমাই হিন্দী চিনেমা হওক, আমাৰ নৰ্থৰ চিনেমা হওক বা ছাউথৰ চিনেমা হওক, সকলো চিনেমাৰ লগত ই প্ৰতিযোগিতা কৰিব পাৰিব। বৰ সুন্দৰ হৈছে, এক্টিং খুব ভাল, সাৱলীল এক্টিং কৰিছে, বচনভংগী বৰ ভাল হৈছে, ইয়াত মিউজিক ভাল হৈছে, নৃত্য গীত ভাল হৈছে, সকলোবোৰ ভাল হৈছে। সুন্দৰ এখন চলচ্চিত্ৰ আৰু আজিৰ এই সময়ত নৱপ্ৰজন্ম বুলি নহয়, সকলো প্ৰজন্মকে আকৰ্ষণ কৰিব পৰা এখন সফল ছবি। আৰু এনেকুৱা ছবিয়েই অসমৰ যিটো আমাৰ ছবিৰ উন্নয়নৰ যাত্ৰা, এইটো একদম দ্ৰুতগতিত আগবঢ়াই নিব। আৰু এইটো আমাৰ যিটো UK চিনেমাছ নতুন বৰপেটাৰ, মই আহ্বান জনাইছোঁ সকলো মানুহক, আমাৰ বৰপেটাৰ ওচৰ পাজৰ গোটেই জিলাৰ বা বাহিৰৰ যি মানুহ হওক, সকলোৱে যাতে এই ছবি হলটোত আহি প্ৰথমতে ককা দেউতা নাতি আৰু হাতী দুই উপভোগ কৰে আৰু মনত ৰং লৈ গুচি যায়। পৰিয়াল লৈ আহি চাব পাৰে, ইমান ভাল লাগিছে। সকলোৱে চাওক, ককা দেউতা নাতি হাতীৰ মানে শিল্পীসকলেও ভাল পাব। বৰপেটাই যদি এটা আলোড়ন সৃষ্টি কৰে নতুন চিনেমা হলতে এইখন চাই, এটা অসমীয়া ছবি জগতৰ বাবে এটা ইতিহাস হ'ব।